This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. মই বিশ্বাস কৰোঁ যে আমাৰ বিটিআৰত তেতিয়ালৈকে শান্তি আৰু স্থায়ী শান্তি হ'ব নোৱাৰে যেতিয়ালৈকে সকলো জাতিক আমি সমান চকুৰে চাব নিশিকো। আমি সেইভাবে বিটিআৰত এটা পৰিৱেশ নিৰ্মাণ কৰিব খুজিছোঁ যাতে প্ৰতিটো ৰাজনৈতিক দলে সকলো ৰাইজক সমান চকুৰে চাবলৈ শিকে। কোনো দ্বিতীয় শ্ৰেণী নহয়, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আজি আমি বিজেপি দলে নিৰ্বাচনত নামি পৰিছোঁ আৰু আপোনালোককো আমি বিজেপিক সমৰ্থন কৰিবলৈ আহ্বান জনাম। শ্ৰদ্ধা ৰাইজ, আপোনালোকে মনত ৰাখিব যে আমাৰ অসম যি ধৰণে আগবাঢ়িছে, অসমত বিজেপি দলৰ চৰকাৰ আকৌ এবাৰ হ'ব তাত কাৰোৱে সন্দেহ নাই। কিন্তু বিটিআৰতো যদি আমি একেলগে বিটিআৰকো যদি আগুৱাই লৈ যাব পাৰোঁ তেতিয়াহ'লে আমাৰ বিটিআৰৰ ৰাইজে যি দীৰ্ঘদিন ধৰি অসুবিধা, দুখ আৰু কষ্ট ভোগ কৰি আছে তাক আমি এবাৰতে শেষ কৰিব পাৰিম। সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক আহ্বান জনাম যে এইবাৰ আমি ভোট নাভাঙো। ভোট আমি ভাঙি ইটোক দিম সিটোক দিম এইবিলাক কথা হ'ব নোৱাৰে। আপোনালোকৰ ভোট আপোনালোকে নৰেন্দ্ৰ মোদীক দিব, আপোনালোকৰ ভোট হিমন্ত বিশ্ব শৰ্মাক দিব, আপোনালোকৰ ভোট পদুমৰ চিনত দিব। হ'বনে নাই? দিবনে নাই পদুমক? এইবাৰ কাৰো ভোট ভাঙিব নোৱাৰে, কোনো ইফালে সিফালে যাব নোৱাৰে। এটাই মাত্ৰ লক্ষ্য যে আমি পদুমৰ চিনত ভোট দিম আৰু বিজেপিক আমি বিটিআৰত শক্তিশালী কৰিম। আজি বিটিআৰত যদি আমি বিজেপিক শক্তিশালী কৰিব পাৰোঁ, বহুতো সমস্যা, আপোনালোকৰ মনত থকা বহুতো প্ৰশ্নৰ উত্তৰ নিজে নিজে আমি লাভ কৰিম। মই এটাই কথা আপোনালোকক ক'ম যে যেতিয়ালৈকে বিটিআৰত আমাৰ অসমীয়া, বঙালী, হিন্দীভাষী, গোৰ্খা, আমাৰ জনজাতীয় লোকসকল আমি যেতিয়ালৈকে একে হ'ব নোৱাৰোঁ তেতিয়ালৈকে সদায় আমি নিৰাপদহীনতাত ভোগ কৰি থাকিব লাগিব। আৰু সেইকাৰণে বিজেপিৰ লক্ষ্য সকলোকে এডাল সূতাৰে বন্ধা, সকলোকে সমান সুবিধা প্ৰদান কৰা, কোনো তল নহয়, কোনো ওপৰ নহয়, কোনো বেছি নহয়, কোনো কম নহয়। আমি সকলো গৌৰৱী বিটিআৰৰ বাসিন্দা। আজি মই অত্যন্ত আনন্দিত যে আমাৰ খালিংদুৱাৰৰ মিটিঙত আজি যিমান মানুহ আহিছে তেওঁলোকৰ পৰিয়ালকেইটাই ভোট দি দিলেই আমি ইলেকশ্যনত জিকি যাম। যাম নে নাযায়? যিমান মানুহ মিটিঙত আছে, এইখন কোনো হিতাধিকাৰীৰো মিটিং নহয়, এইখন দলৰ মিটিং, বুথৰ মিটিং, কাৰ্যকৰ্তাৰ মিটিং। এইখন মিটিঙত যিমান মানুহ আহিছে তেওঁলোকৰ পৰিয়ালখিনিয়েও যদি আমাক ভোট দিয়ে আমি 1200 নহয় 12,000 ভোটত আমি খালিংদুৱাৰৰ পৰা জিকি যাম, তাত মোৰ কোনো সন্দেহ নাই। আপোনালোকে মাত্ৰ নিজক আত্মবিশ্বাসী কৰি ৰাখিব আৰু মনত সংকল্প ৰাখিব যে এইবাৰ আমি বিজেপিক জিকাম। যেনেকৈ অসম আগবাঢ়িছে বিটিআৰো আগবাঢ়িব লাগিব। আমি এখন নতুন বিটিআৰ আৰু নতুন অসম আমি নিৰ্মাণ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে এই মিটিঙত আহোঁতে আমাৰ কাৰ্যকৰ্তাসকলে মোক আপোনালোকৰ কেইটামান কাম মোৰ হাতত তুলি দিছে। তেওঁলোকে মোক কৈছে যে পানেৰী কলেজ প্ৰাদেশিকত কৰিব লাগে। তেওঁলোকে মোক কৈছে পানেৰী হস্পিটালত ডক্টৰ আদি বৃদ্ধি কৰিব লাগে। তেওঁলোকে মোক কৈছে পুৰন্দীয়া আঞ্চলিক
ক্ৰীড়া সন্থাত ধুনীয়া ফুটবল খেলপথাৰ এখন বনাব লাগে তেওঁলোকে মোক কৈছে ইয়াৰ ৰাস্তা ঘাট সুন্দৰ কৰি গঢ়ি তুলিব লাগে আৰু আমাৰ অসমৰ বাকী অঞ্চলৰ দৰে পানেৰী টংলা গোটেই খালিংদুৱাৰ অঞ্চলটোৰ উন্নতি হ'ব লাগে শ্ৰদ্ধাৰ ৰাইজ আজি আমি অসমত কি কৰা নাই টংলা হায়াৰ ছেকেণ্ডাৰী 8 কোটি টংলা গাৰ্লছ হাইস্কুল 7.5 কোটি বেনাবাৰী হাইস্কুল 7.5 কোটি অৰ্থাৎ আজি আমি বিটিআৰক যিমান পাৰোঁ আমি সহায় কৰাৰ বাবে চেষ্টা কৰোঁ কিন্তু দূৰৰ পৰা সহায় কৰা আৰু নিজে সহায় কৰা তাৰ মাজত পাৰ্থক্য আছে মোৰ মনত এটা ইচ্ছা মই যাতে দিছপুৰৰ পৰা সহায় কৰিব নালাগে মই যাতে ওদালগুৰি টংলা পানেৰীত থিয় হৈ আপোনালোকক সহায় কৰিব পাৰোঁ তেনে এক পৰ্যায়লৈকে আপোনালোকে বিজেপি দলক লৈ যাওক নাটকত দূৰৰ পৰা এক্টিং কৰা বেলেগ কথা আৰু নাটকত নিজে ষ্টেজত থিয় হৈ এক্টিং কৰা বেলেগ কথা আজি আমি কি কৰিছোঁ বিজেপি আমি বিটিআৰক সব সহায় কৰোঁ দিল্লীৰ পৰা কৰোঁ দিছপুৰৰ পৰা কৰোঁ কিমান আপোনালোকে পায় কিমান আপোনালোকে নাপায় আমি নাজানো কিন্তু এবাৰ যদি আমি ভোজত নিজে বিলনীয়া হ'ব পাৰোঁ তেতিয়াহ'লে আমাৰতো সব কাম নিজে নিজে হ'ব যাক যিমান দিব লাগে আমি সিমানেই দিব পাৰিম সেইকাৰণে এইবাৰ আমাক আপোনালোকে দূৰৰ পৰা সহায় কৰা হিচাপত নাৰাখিব এইবাৰ যাতে আপোনালোকৰ অঞ্চলত থিয় হৈ আমি আপোনালোকৰ কাৰণে কাম কৰিব পাৰোঁ হ'বনে নাই জিকিবনে নাই বিজেপি পাক্কা জিকিব পুৰা এইবাৰ একেবাৰে সকলোৱে লগ লাগি ইলেকশ্যনত কোন উঠিব কোন জিকিব কোন হাৰিব তাক আমি চিন্তা নকৰোঁ আমি মাত্ৰ এটাই চিন্তা কৰিম য'তে পদুম ফুল থাকিব তাতে থাপাক কৰি ভোটটো আমি দি দিম হ'ব হ'ব আমাৰ লক্ষ্য পদুম